এইকেইদিন আপোনালোকক ভালদৰে ভিডিঅ' দিব পৰাই নাই দিয়ক, বেয়া নাপাব। আজি সময় অকণমান পাইছোঁ, সেইকাৰণে বজাৰলৈ গ'লোঁ আৰু মিৰিকা মাছ লৈ আহিলোঁ। এটা মিৰিকা মাছ আনিলোঁ, 1 কেজি 200 গ্ৰাম হ'ল। এই গোটেই মাছ ধুনীয়াকৈ কাটি বাছি বজাৰতে লৈ আহিলোঁ। নিমখ হালধি সানি ধুনীয়াকৈ মিক্স কৰি লৈছে। তাৰপিছত এইফালে কেৰাহীত তেল গৰম হৈ আছে। এতিয়া মাছ প্ৰথমে ফ্ৰাই কৰি লোৱা হ'ব। আৰু এয়া হৈছে দালি বনাই আছে। তাৰ মানে আজি মাছৰ জোল নহয়, আজি মাছটো অলপ বেলেগ ষ্টাইলত বনাব। বিলাহী কাটি ল'লে, পিঁয়াজ নহৰু আৰু এইফালে মাছ ফ্ৰাই কৰি ৰেডি। পাঁচফোৰণ কেইটামান দি দিছোঁ, লগত দি দিছোঁ তেজপাত, পিঁয়াজ, আদা নহৰু, বিলাহী, লগত দিছোঁ কেঁচা জলকীয়া 2টা, নিমখ, হালধি, অলপমান জিৰা গুড়ি। বিলাহী ফ্ৰাই হ'ল। হয়, বিলাহী ভাজি বিলাহী ফ্ৰাই হৈ গ'ল। ইয়াতে দিম এতিয়া গৰম পানী। পানীও বৰ বেছি নিদিয়ে, অলপমানহে দিব। তাৰমানে জোল নহ'ব আজি, একদম থপথপীয়া হ'ব। আৰু দাইল এক্সট্ৰাকৈ আছেই যেতিয়া, আজি জোল নহ'ব। এতিয়া অলপ সময় উতলিবলৈ দিয়া হ'ব। মাছ দিবৰ সময় হৈ গ'ল। এতিয়া দিব লাগে আৰু এপিচ এপিচকৈ দেই। ৰাইজসকল, যিসকলে আমাৰ এই চেনেলটো নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব। ভিডিঅ' চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব। অলৰেডি বনাই ৰেডি, খাব লাগে আৰু ন।